নমস্কাৰ বন্ধুসকল, বহুত দিন পিছত এটি সৰু ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ আৰু হয়তো ভালেখিনি এটা গেপৰ মাজত ভিডিঅ' আহি আছে বহুত দিন মূৰে। তাৰ প্ৰধান কাৰণ এইটোৱে যে আপোনালোক একচুৱেলি মোক বা মোৰ চেনেলটো কিমান এটা তেনেকুৱা আগ্ৰহেৰে গ্ৰহণ কৰা নাই, সেইকাৰণে হয়তো ইচ্ছাও নাযায় মোৰ, কাৰণ তেনেকুৱা কোনো এণ্টাৰটেইনমেণ্ট বা কমেডি আজিকালি যিটো নেকি ট্ৰেণ্ডত আছে তেনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত নহয় মোৰ চেনেলত। সেইকাৰণে হয়তো আপোনালোক আদৰি লওঁতে অলপ টান পায়। তো যিয়ে হওক, কিন্তু মোৰ কৰ্তব্য ধৰক মই কৰিব লাগিবই, যিহেতু এটি টেকনিকেল চেনেল হয়। আপোনালোকক যিটো নেকি মানুহে টকাৰ বিনিময়ত সমস্যা সমাধান কৰিব লাগে মেচিনাৰীৰ, সেইটো হয়তো মই ফ্ৰীত দি আছোঁ। তথাপি হয়তো ক'ৰবাত কিবা ত্ৰুটি পায় আপোনালোক নিশ্চয়, সেইকাৰণে হয়তো তেনেকুৱা ৰসিকতা নাপায় বা ৰস নাই তেনেকুৱা ভিডিঅ'বোৰত, সেইকাৰণে হয়তো আগ্ৰহ নাহে আপোনালোকৰ। কিন্তু মই তথাপি প্ৰথমৰ পৰাই কৈ আছোঁ, যোৱা 3টা বছৰ ধৰি, 4 বছৰ, হয়তো 4 নম্বৰ বছৰত ভৰি দিছোঁ। যিমানকেইটা ভিডিঅ' দিছোঁ চবকেইটা কামৰ ভিডিঅ'ই হয়, কিন্তু আপোনালোক কিয় বা নাজানো আৰু হয়তো এজন মেচিন ইউজাৰ হিচাপে হয়তো আপোনালোক যিখিনি মোক আগ্ৰহ দিব লাগিছিল, দেখুৱাব লাগিছিল, তেনেকুৱা দেখুওৱা নাই। সেইটো এটা আক্ষেপ থাকি যায়। চেনেলটো গ্ৰ' হোৱা নাই, তাৰ কাৰণ এইটোৱে, হয়তো যিকেইজন ভিউৱাৰ্ছ আছে যদি হয়তো চেনেলটো ছাবস্ক্ৰাইব কৰাটো প্ৰয়োজনবোধ নকৰে। যিয়ে হওক, মোৰ কাম মই ধৰক কৰি যাম। তো এতিয়া টপিকত আহিছোঁ, পইণ্টত। এইটো ধৰক বিশেষকৈ সাধাৰণতে ক'ব গ'লে মই যিহেতু কণিকা মিনাৰেল মেচিনৰ ওপৰতে মেক্সিমাম ভিডিঅ' বনাওঁ, আজিও সেইটোৱে। ধৰক কণিকা মিনাৰেল এটা কেতিয়াবা কেনেকুৱা সমস্যা দেখা পাওঁ আমি, আপুনি ধুনীয়াকৈ জেৰক্স মেচিনত কপি কৰাৰ কাৰণে এনেকৈ এটা বগা পেজ দিছে। হয়তো যিকোনো এটা বস্তু আপোনাৰ কপি হৈ আহিব লাগে বা প্ৰিণ্ট হৈ আহিব লাগে, তাৰ ঠাইত গোটেইখিনি এনেকৈ বগা আহিছে, বগা পেজ দিছে, বগা পেজে আহিছে। তো তাৰ কাৰণ হয়তো নিশ্চয় কিবা এটা কাৰণ থাকিব লাগিব, কাৰণ আপোনাৰ চিয়াহী আছে বা বেলেগ পাৰ্টছ, ড্ৰাম ইউনিট, ইমেজ ইউনিট চব ঠিকে আছে, অথচ আপোনাৰ এটা বিন্দু পৰ্যন্তও অহা নাই। তাৰ কাৰণ কি সেইটোৱে জানিব লাগিব। কিয় হয় সেইটো হ'ল মেইন কথা। প্ৰব্লেমটো কিয় হয়, প্ৰব্লেমটো দেখা দিয়ে কিয়? হয়তো চিয়াহী আছে, আপোনাৰ ডেভেলপাৰ ঠিক আছে, ড্ৰাম ঠিক আছে, কিন্তু তথাপি কপিটো হোৱা নাই। নোহোৱাৰ কাৰণ এটাই হ'ল, এটা ইম্পৰ্টেণ্ট থাকে, এটা পাৰ্ট থাকে, এইটো হ'ল মেইন কাৰণ। তাৰ লগতে আৰু এটা থাকে, ধৰি লওক আপোনাৰতো নিশ্চয় লেজাৰ চিনি পায় কেমেৰা। অকণমান ৰ'বচোন, মই যদি দেখাব পাৰোঁ কেমেৰা। এনেকুৱা ধৰক এনেকুৱা লেজাৰ থাকে, এইটো এতিয়া উদাহৰণ হিচাপে মই দেখাইছোঁ। ধৰক এনেকুৱা লেজাৰটো এনেকৈ থাকে। তো কি হয়, কেতিয়াবা লেজাৰৰ সন্মুখত যদি কোনো ধৰণৰ বাধা থাকে, হয়তো নিগনিয়াই বহুত পেপাৰ কাটি এনেকুৱাকৈ, ধৰক এইটো যেনেকুৱা আছে, এইটো ভিতৰত লেজাৰ আছে আপোনাৰ, এইটো লেজাৰ হয়। এই লেজাৰৰ সন্মুখত যিটো অলপ যে খালী ঠাই দেখিছে, তাত হয়তো খালী ঠাইখিনিত যদি কেতিয়াবা নিগনিয়াই বহুত পেপাৰ কাটি এনেকৈ বাধা দিয়ে, এনেকৈ ধৰক এইটো লেজাৰ আছে আপোনাৰ, এইটো লেজাৰ আছে, লেজাৰৰ সন্মুখত এনেকৈ বাধা থাকিলে ব্লাইংক পেজ আহিব। কিন্তু তাৰ বাহিৰে ব্লাইংক পেজ কি কাৰণত আহিব পাৰে? তো এইটো চাওক, এইটো হাই ভল্টেজ বুলি কয়, এইটো বা এইচ ভি বৰ্ড বুলি কয়, HVT বৰ্ড। তো এই বৰ্ডটোৰ প্ৰধান কাম হ'ল সেয়ে আপোনাৰ ইমেজ কোৱালিটিক মুঠতে ক্ৰিয়েট কৰি ড্ৰামৰ মাধ্যমত, যেনেকুৱা এই লেজাৰে প্ৰথম ধৰক ইমেজটো যেনেকুৱা স্কেন হোৱাৰ পিছত ইমেজিং ইউনিটত তেনেকুৱা ষ্ট'ৰেজ হয়, তাৰপিছত ইমেজটো ক্ৰিয়েট হৈ ছাপ্লাই দিয়া কামখিনি এই বৰ্ডখনৰ। তো বৰ্ডখন যথেষ্ট সৰু, বৰ্ডখনৰ ইমেজটো আপুনি
স্ক্ৰীনত দেখা পাই আছে কেইটামান কানেক্টৰ থাকে তো তাৰ মাজত কথা হৈছে কি এই বোৰ্ডটো কেতিয়াবা বেয়া হোৱা আগতে পাইছিলোঁ যে বোৰ্ডটোৰ এটা কানেক্টৰ আছে এইটো গৈ আপোনাৰ মাদাৰ বোৰ্ডত যায় বা মেইন বোৰ্ডত যায় কেইবাটাও তাৰৰ এটা গ্ৰুপ থাকে তাৰ মাজৰ পৰা যদি কেতিয়াবা তার কটা চিঙা থাকে হয়তো আপোনাৰ কপি হোৱাইট আহিব কিন্তু ইয়াত বৰ্তমান আজিকালি আৰু এটা প্ৰব্লেম মানে প্ৰব্লেম বুলি নকওঁ আৰু এটা কাৰণ দেখা পাই আছোঁ কি যে এইটো একচুৱেলি তেনেকুৱা কটা থাকিলে আপোনাৰ ইৰৰ কোড আহে ছাৰ্ভিচ মানে ট্ৰাবল শ্বুট আহে তো ক'ব গ'লে ট্ৰাবল শ্বুট যদি আহে তো ডিছকানেক্ট থাকিলে নিশ্চয় ট্ৰাবল শ্বুটটো দেখা দিয়ে আৰু তাৰ বাহিৰে যদি এনে খুব কমে দেখা দিয়ে মানে প্ৰব্লেমটো হোৱাইট পেজ অহা প্ৰব্লেমটো তাৰ বাহিৰে কি পালোঁ এইটো কাৰণ কি বা ক'ত কি বেয়া হৈছে একচুৱেলি ধৰিব পৰা নাই কিন্তু এই বোৰ্ডটো বেয়া হ'লে হোৱাইট পেজ যে আহে তাৰ প্ৰমাণ মানে যোৱা কেইদিন আগত মই এটা মেচিনত পালোঁ মেচিনটো আপোনাৰ 164 EN আছিল মডেল কণিকা মিনালটাৰ আৰু মোৰ হাতত যিটো বোৰ্ড আছে 164ৰ তো কথা হৈছে 164 184 বা 185 165ৰ বোৰ্ডবোৰ সেম তাৰ প্ৰমাণ মানে মই চেঞ্জ কৰি পালোঁ আৰু গেটআপো দেখাটো একে কানেক্টৰবোৰো তেনেকৈ সেম থাকে এনেকৈ কানেক্টৰবোৰ থাকে এইটো এটা এনেকৈ কেইবাটাও কানেক্টৰ থাকে তো এই কানেক্টৰবোৰ আপোনাৰ ঠায়ে ঠায়ে গৈছে ইমেজিং ইউনিটত গৈছে বা পিছফালে গিয়াৰ বক্সত গৈছে ড্ৰাইভ ছেকশ্যনত গৈছে তো এনেকৈ গৈ কানেক্টৰ ইয়াৰ মানে প্ৰপাৰ কামবোৰ কৰিছে তো ক'ব ওলাইছোঁ মানে চব কপিয়াৰতে আপোনাৰ HBT বোৰ্ড থাকে HBT বোৰ্ড ভল্টেজ যেনেকুৱা কণ্ট্ৰল কৰে লগতে ইমেজবোৰ ছাপ্লাই কৰাটো সহায়ক হয় তো যিয়ে হওক আজিৰ কাৰণে দীঘলীয়া নকৰিলোঁ আজি এইখিনি মই ক'ব ওলাইছোঁ মুঠতে মূল কথা এইটোৱে যে এই বোৰ্ডটোৰ কাৰণে হোৱাইট পেজ প্ৰিণ্টিঙৰ প্ৰব্লেম আহে তো এইখিনি আপোনালোক জানি থওক কেতিয়াবা যদি হোৱাইট পেজ প্ৰিণ্টিঙত প্ৰব্লেম আহি যায় আপোনাৰ সন্মুখত ওচৰত যদি তেনেকুৱা চেক কৰা বুদ্ধি মানে উপায় থাকে তো বোৰ্ডখন চেক কৰি চাব পাৰে তো আজিৰ কাৰণে এইখিনি আৰু শেষত মই আকৌ কৈছোঁ যে চেনেলটোক আপোনালোক নিশ্চয় অলপ গুৰুত্ব দিলে আপোনালোকৰে উপকাৰ হ'ব আৰু লগতে সকলোকে মই অনুৰোধ জনাম যাতে মোৰ পুৰণা ভিডিঅ'বোৰো চাই নিশ্চয় আপোনালোকৰ মেচিনৰ বহুতো প্ৰব্লেমৰ সলিউশ্যন অলৰেডি মই দি থোৱা আছে ধন্যবাদ